মহৎ ভাগৱত গীতা এখন। চাকিটো নুমি গৈছে। আজি মোৰ দেউতাৰ ছাত্ৰ আছিল শুক্লা তৃতীয়া তিথি, আহিনৰ শুক্লা পক্ষৰ তৃতীয়া তিথি। আজি দেউতা ঢুকাইছিল 2016। তেতিয়াৰ পৰা আমি শ্ৰাদ্ধ কৰি আছোঁ। আজি আমাৰ ওচৰত আছে দেউ মানে আমাৰ একাদশী শ্ৰাদ্ধটোৰ কেনেকুৱা ধৰণৰ নিয়ম? একনিষ্ঠ শ্ৰাদ্ধ একম উদ্দিষ্ট এটি একনিষ্ঠ। একজনক উদ্দেশ্য কৰি যিটো শ্ৰাদ্ধ কৰা হয় সেইটোক একনিষ্ঠ বুলি কয়। একম উদ্দিষ্ট এটি একনিষ্ঠ, একজনক উদ্দেশ্য কৰি যিটো শ্ৰাদ্ধ কৰা হয় সেইটো আমি বাৎসৰিকভাৱে কৰোঁ। তেনেকৈ কথাটো হ'ল আমাৰ একদিন আমি যেনেকৈ প্ৰত্যেক দিনে আহাৰ খাওঁ, প্ৰত্যেক আচলতে মানে কি হয় এসাঁজ খাব লাগেতো আমি। তো এসাঁজৰ কি হয় যে আমি প্ৰত্যেক দিনতে এসাঁজ খাব লাগে। তো আমি একদিনত এসাঁজ খাওঁ। তো আমাৰ পিতৃপুৰুষক আমি কি কৰা যায়, আমি এক বছৰত দিওঁ। তাৰমানে আমাৰ এক বছৰটো তেওঁলোকৰ কাৰণে একদিন হৈ যায়। সেইকাৰণে আমি বছৰত শ্ৰাদ্ধ কৰোঁ। একনিষ্ঠ শ্ৰাদ্ধটো আমি পিতৃপুৰুষৰ উদাহৰণে নিদিওঁ, তেওঁলোকৰ তৃপ্তিৰ কাৰণে, তেওঁলোকৰ যিটো তৃপ্ততা, তেওঁলোকে যিহেতু খাবৰ লঘোণে থাকিলেতো মানুহ তৃপ্ত নহয়। তো তেওঁক খোৱাৰ কাৰণে আমি বছৰৰ মূৰত আমাৰ এক বছৰত তেওঁলোকৰ একদিন, গতিকে এই একদিনত তেওঁলোকক আমি প্ৰতিদিনে আচলতে শ্ৰাদ্ধ কৰিব লাগে। আৰু সেইকাৰণে আমি একনিষ্ঠ শ্ৰাদ্ধ পাৰিলে তাৰমানে যথাসম্ভৱ আমি যেনেকৈ নহয় সংক্ষিপ্তভাৱে হ'লেও আমি কি কৰিব লাগে, তিথিৰ মূৰত কৰিব লাগে। তাৰমানে তাক লঘোণে ৰক্ষা লাগে, আমাৰ পিতৃক আমি লঘোণে ৰক্ষা লাগে। সেইটো বেলেগ কথা। তেতিয়া আমি কেতিয়াবা আমি সদায় 2টা বজাত ভাত খাওঁ, কেতিয়াবা মানে কিবা অকেজনেলি আমাৰ 3টা বাজিব পাৰে। ঠিক তেনেকুৱা কথা কিবাকালত যদি আমাৰ উপস্থিত হয় কিছুদিন পিছত সেই কথাটো কোনো মানে 45 দিন পিছত একাদশী নাইবা অমাৱস্যা দিন। একাদশীটো প্ৰশস্ত বিকল্প হিচাপে চবতে বিকল্প থাকে। তো বিকল্প হিচাপে আমি অমাৱস্যাটো ল'ব, অমাৱস্যাটো একাদশীত এইটো উঠাই ল'ব। শ্ৰাদ্ধত কি কি আৰু কিবা শ্ৰাদ্ধৰ বিশেষকৈ এটা আমাৰ 3টা কাণ্ডত শ্ৰাদ্ধটো আৰম্ভ হয়। প্ৰথম কাণ্ডটো গন্ধাদি কাণ্ড, তাৰপিছত হৈছে আমান্নাদি কাণ্ড, তাৰপিছত হৈছে পিণ্ডাদি কাণ্ড। 3টা কি হিচাপে পূজা কৰিব লগা কি হিচাপে পূজা মানে গন্ধাদি কাণ্ডটো হয় যে আমি ফুল ধূপ, যেনেকৈ আমাৰ ঘৰত আলহী ল'লে আমি তেওঁলোকক অভিবাদন জনাওঁ, পানী আনি দিওঁ প্ৰথমতে, তেওঁ মুখ হাত ধোৱাৰ কাৰণে, খোৱাৰ কাৰণে, বহিবৰ কাৰণে আসনখন দিলে, এইটো গন্ধাদি কাণ্ড। ঠিক একেটাই কথা, তাতেও সেইখিনি বস্তু কৰোঁ। তেওঁক আমি সেইখিনি জ্ঞান ল'বলৈ সেইটো গন্ধাদি কাণ্ড। আমান্নাদি কাণ্ড মানে সেইটো ভজনৰ কথা, আমি যেনেকৈ আমি অতিথিক যেনেকৈ খুৱাওঁ, ঠিক একেই কথা। তেওঁক আমি আমান্নাদি কাণ্ড দিলোঁ। তাৰপিছত পিণ্ডাদি কাণ্ডটো দিলে সেইটো কাণ্ড শেষ কাম। 3টা কাম। আমাৰ ব্যৱহাৰিক জীৱনটো যেনেকুৱা, ব্যৱহাৰিক জীৱন আমি যিখিনি কৰোঁ,
দেৱকাৰ্য বা পিতৃকাৰ্যটো সেইখিনিয়ে মাত্ৰ মন্ত্ৰ বা এটা এটা স্কেলত বান্ধে যেনেকৈ আমি সংগীত আমাৰ স্কেলত বান্ধাই থাকে এই বস্তুটো এটা স্কেলত বান্ধাই এটা চিষ্টেমত বান্ধাই আছে চিষ্টেমটো ফ'ল' কৰিব লাগে বাকী আমাৰ ব্যৱহাৰিক জীৱনৰ লগত চব বস্তুৰে মিল আছে একেটাই বস্তু কেৱল মাত্ৰ সামান্য আমি এটা বিশেষ পৰিৱেশ এটা ক্ৰিয়েট কৰি লওঁ সেই পৰিৱেশত আমি উদ্দেশ্য কিন্তু এটাকে আমি যিজনে তৃপ্ত হওঁ আমাক চাফ চিকুণতা লাগে আমি যিকোনো অনুষ্ঠান কৰিলে আমি চাফ চিকুণত থাকোঁ আমি যিকোনো কাম এটা কৰিলে মনোযোগ থাকিব লাগে আগৰ দিনা আমি সেইকাৰণে আগা দিনাৰ পৰাই পিতৃপুৰুষৰ নামত আমি হবিচ কৰোঁ মানে কি তেওঁৰ স্মৰণত থাকিব লাগে ইমান এক বছৰত নিজৰ কামত আমি ব্যস্ত হৈ আছোঁ কেতিয়াবা মনত পৰছি কেতিয়াবা পৰা নাই কিন্তু শ্ৰাদ্ধ পৰ্যন্ত আগা দিনাৰ পৰা আমি হবিচ কৰিলে মানে কি মোৰ কি শ্ৰাদ্ধ আছে এইবোৰ মা শ্ৰাদ্ধ আছে এই যিটো আমাৰ শ্ৰদ্ধাটো প্ৰকাশ কৰিব লাগে শ্ৰদ্ধয়া দিয়াটো ইতি শ্ৰাদ্ধ শ্ৰদ্ধাৰ দ্বাৰা যি বস্তু দিয়ে সেইটো শ্ৰাদ্ধ সেইখিনি বস্তু আমি সজাই পৰাই তেওঁলোকৰ এটা ছিষ্টেমত দিম সেইটো আমি শ্ৰাদ্ধ